নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং ফাৰ্মিং লাইভ ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, এইবিলাক হ'ল আমেৰিকান ৰয়েল টাৰ্কি চৰাইৰ পোৱালি। বৰ্তমান মোৰ তাত 20 পিছৰ নিচিনা আছে এভেইলেবল। অল অসম নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে আৰু এই পোৱালিকেইটাৰ বয়স হৈছে আজি 24 দিন। দুটা ভেকচিনেশ্যন কৰা হৈছে অলৰেডি। তাৰ বাহিৰেও এই ভিডিঅ'ৰ স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়াই আছে 6001727150। এইটো নাম্বাৰত হোৱাটছআপো খোলা আছে। আপোনালোকে যদি বিচাৰে হোৱাটছআপতো SMS দিব পাৰে, অসুবিধা নাই। আৰু বৰ্তমান যে দেখা পাইছে টাৰ্কিবিলাক, এইটো হ'ল আপোনাৰ পেৰেণ্টছ। এইবিলাক পেৰেণ্টছ কণী দি আছে। এই কণীৰে মই পোৱালি জগাই আছোঁ ইনকিউবেটৰ মাধ্যমত। তো আপোনালোকৰ যদি এই টাৰ্কিৰ পোৱালিৰ বাহিৰে যদি আপোনালোকৰ বতা চৰাইৰ পোৱালি লাগে, মানে কুৱেল বাৰ্ডৰ পোৱালি বা কণী যদি লাগে তেনেহ'লে ল'ব পাৰিব। বৰ্তমান এডাল কুৱেল বাৰ্ড নাই বাৰু, পোৱালি আছে 7 দিনীয়া 8 দিনীয়া আৰু আপোনাৰ 20 দিনীয়া পোৱালি আছে। যদি আপোনালোকৰ কাৰোবাৰ লাগে ল'ব পাৰিব। কণী লাগিলেও ল'ব পাৰিব বতা চৰাইৰ, অসুবিধা নাই। আৰু কণীৰ প্ৰাইচটো অকণমান বেছি হ'ব পাৰে বেলেগতকৈ, ধৰি লওক 50 পইচা এটা বেছি হ'ব পাৰে বাৰু। কাৰণ যিহেতু এই কণীবিলাক হ'ল ফাৰ্টেল কণী, মানে এই কণীবিলাকৰে মই যিহেতু পোৱালি জগাই আছোঁ, ধুনীয়া ৰিজাল্ট হয়, মানে ভাল প্ৰডাকশ্যন হৈ আছে এই কণীবিলাকৰ পৰা। কাৰণ যিহেতু মই মেল বেছি ৰাখিছোঁ, ফিমেল আছে আপোনাৰ 100টা, মেল আছে 50টা, 150টা মানে পেৰেণ্টছ আছে কুৱেল বাৰ্ডৰ। আৰু বৰ্তমান যে এই টাৰ্কিবিলাক দেখা পাইছে, এইবিলাক হ'ল পেৰেণ্টছ, মোৰ ঘৰতে আছে এইবিলাক। এই টাৰ্কিৰ কণীৰেই মই কিন্তু ইনকিউবেটৰ মাধ্যমত পোৱালি জগাই আছোঁ। আপোনালোকে যদি ইনকিউবেটাৰ ল'ব খোজে আমাৰ পৰা ল'ব পাৰিব। স্ক্ৰীনত মোৰ নাম্বাৰটো দিয়াই আছে অলৰেডি। তো ইনকিউবেটাৰ লাগিলেও ল'ব পাৰিব। তাৰপিছত আপোনালোকে যে এই যে স্ক্ৰীনত যে দেখা পাইছে চিল্কি, এইবিলাক হ'ল চিল্কিৰ পোৱালি বৰ্তমান এভেইলেবল আছে। যদি আপোনালোকৰ কাৰোবাৰ লাগে ল'ব পাৰিব, ঠিক আছে। আপোনাৰ চাওক কি ধুনীয়া চিল্কিৰ পোৱালিবিলাক, বা ভালে লাগে আৰু যে আপোনালোকে কোনোবাই চখৰ কাৰণে পুহিব পাৰে বা মাংসৰ কাৰণে পুহিব পাৰে। আৰু টাৰ্কিও পুহিব পাৰে, কোনোবাই চখৰ কাৰণে ঘৰত 5টা 10টা এনেকৈ পুহিব পাৰে। আৰু যদি কোনোবাই মাংসৰ কাৰণে পুহিব খোজে পুহিব পাৰিব। আৰু এই টাৰ্কিবিলাকৰ মাৰ্কেট আছে বৰ্তমান আমাৰ অসমত, ভালে মাৰ্কেট আছে। তো এয়া বৰ্তমান যে দেখা পাইছে ইনকিউবেটৰত ঢেৰ কণী দিয়া আছে কুৱেল বাৰ্ডৰ, ইয়াত চাওক আপোনালোকে। আৰু অলৰেডি এই কণীবিলাকৰ পৰা পোৱালি ওলাইও আছে। সিফালে আৰু এটা ইনকিউবেটাৰ মেচিন আছে চাওক। আমি ধুনীয়াকৈ ফিনিচিং কৰি তাৰপিছত আপোনালোকক দি দিম বাৰু এই ইনকিউবেটাৰ মেচিন। যদি আপোনালোকে কোনোবাই ল'ব খোজে ল'ব পাৰিব। বৰ্তমান কৈয়ে দিলোঁ মই, বৰ্তমান কুৱেল বাৰ্ডৰ পোৱালি এভেইলেবল আছে, কণী এভেইলেবল আছে। তাৰপিছত টাৰ্কিৰ পোৱালি এভেইলেবল আছে। টাৰ্কিৰ পোৱালিবিলাক আপোনালোকে ভিডিঅ'ৰ প্ৰথমতে দেখাই পাইছে। 24 দিনীয়া পোৱালি আছে বৰ্তমান। জিৰো পোৱালি লাগিলেও পাই যাব, হয়তো 1-2 দিন দেৰি হ'ব পাৰে। আৰু আপোনালোকে চিল্কিৰ পোৱালিও পাই যাব, যিটো নেকি আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে। আৰু ইনকিউবেটাৰ লাগিলেও আপোনালোকে পাই যাব। এই 4-5টা এভেইলেবল আছে বৰ্তমান মোৰ তাত। তো যিয়ে নহওক, ভালে থাকক, ধন্যবাদ, জয় আই অসম।